ৰাভাসকলৰ মাটি বাৰী নিৰাপত্তা লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই ৰাভাসকল জাগিছে জাগিবই ৰাভাসকল জাগিছে জাগিবই ৰাভাসকলৰ নিৰাপত্তা লাগিবই সকলক ধন্যবাদ জনাইছো তে আমাৰ মুখ্য দাবী হ'ল আমাৰ উন্নয়ন পৰিষদ লাগে মাটি বাৰীৰ আমাৰ যিখিনি আমাৰ ৰাভাসকল অধিষ্ঠিত অঞ্চলত আমাৰ মাটি বাৰী এইবিলাক সুৰক্ষা হ'ব লাগে চৰকাৰে বিভিন্ন ফালৰ পৰা আমাক যেনেকৈ কৰি আছে আমি আজি বহুত ভুক্তভোগী হৈ আছোঁ আৰু কি আজি অসমত আমাৰ চৰকাৰ আছে বিজেপি আৰু ইয়াত আমাৰ UPPL চৰকাৰ আছে আমাক যেনেকৈ হাৰাশাস্তি কৰি আছে মাটি বাৰী ক্ষেত্ৰত আমাৰ আৰু উন্নয়ন পৰিষদৰ ক্ষেত্ৰত আমাক যেনেকুৱা প্ৰতাৰণা কৰি আছে সেইটোৰ কাৰণে আমি আজি আমাৰ পৰ্বতজৰা সাব ডিভিজন নহয় গোটেই অসমত আমি এনেকুৱা সাব ডিভিজন আমি এনেকুৱা দাবীৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ যথেষ্ট কৰিছে এতিয়া আমি ক'বলৈ গ'লে ইফালে বাছবাৰী ফালে আমাৰ ৰাভা গাঁওবিলাক উচ্ছেদৰ কাৰণে জাননী এটা দিছে সেইটোৰ কাৰণে আমি দুখিত তাৰ কাৰণ আমি ইয়াৰে খিলঞ্জীয়া ইয়াৰে ভূমিপুত্ৰ আজি আমি কিয় এনেকুৱা নিজৰ যিখিনি অধিকাৰ সেইটোৰ পৰা বঞ্চিত লাঞ্ছিত হ'বলৈ গৈ আছে তাৰ কাৰণে আমি আজি ৰাজপথত ওলাব বা আমি এনেকুৱা ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ আমি আহ্বান জনাইছোঁ চৰকাৰে যেন আমি যেটো খিলঞ্জীয়া আমি ইয়াৰে ভূমিপুত্ৰ আমি যেন মৌলিক অধিকাৰ আমি পাই আমি এনেকুৱা ট্ৰাইবেল সৰু ট্ৰাইবেল জনগোষ্ঠী যেন আমি অদূৰ ভৱিষ্যত সুৰক্ষিতভাৱে আমি ইয়াত জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে যদি আমাৰ ইয়াত যদি কোনো কাণসাৰ নিদিয়ে আমি আগন্তুক আহি থকা দিনত আমি ৰাজপথত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম ৰাভাসকলৰ মাটি বাৰী নিৰাপত্তা লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই ৰাভাসকলৰ উন্নয়ন পৰিষদ লাগিবই ৰাভাসকল জাগিছে জাগিবই ৰাভাসকল জাগিছে জাগিবই ৰাভাসকলৰ নিৰাপত্তা লাগিবই সকলক ধন্যবাদ জনাইছোঁ তে আমাৰ মুখ্য দাবী হ'ল আমাৰ উন্নয়ন পৰিষদ লাগে মাটি বাৰীৰ আমাৰ যিখিনি আমাৰ ৰাভাসকল অধিষ্ঠিত অঞ্চলত আমাৰ মাটি বাৰী এইবিলাক সুৰক্ষা হ'ব লাগে চৰকাৰে বিভিন্ন ফালৰ পৰা আমাক যেনেকৈ কৰি আছে আমি আজি বহুত ভুক্তভোগী হৈ আছোঁ আৰু কি আজি অসমত আমাৰ চৰকাৰ আছে বিজেপি আৰু ইয়াত আমাৰ UPPL চৰকাৰ আছে আমাক যেনেকৈ হাৰাশাস্তি কৰি আছে মাটি বাৰী ক্ষেত্ৰত আমাৰ আৰু উন্নয়ন পৰিষদৰ ক্ষেত্ৰত আমাক যেনেকুৱা প্ৰতাৰণা কৰি আছে সেইটোৰ কাৰণে আমি আজি আমাৰ পৰ্বতজৰা সাব ডিভিজন নহয় গোটেই অসমত আমি এনেকুৱা সাব ডিভিজন আমি এনেকুৱা দাবীৰ কাৰণে আমি প্ৰতিবাদ কৰি আছোঁ যথেষ্ট কৰিছে এতিয়া আমি ক'বলৈ গ'লে ইফালে বাছবাৰী ফালে আমাৰ ৰাভা গাঁওবিলাক উচ্ছেদৰ কাৰণে জাননী এটা দিছে সেইটোৰ কাৰণে আমি দুখিত তাৰ কাৰণ আমি ইয়াৰে খিলঞ্জীয়া ইয়াৰে ভূমিপুত্ৰ আজি আমি কিয় এনেকুৱা নিজৰ যিখিনি অধিকাৰ সেইটোৰ পৰা বঞ্চিত লাঞ্ছিত হ'বলৈ গৈ আছে তাৰ কাৰণে আমি আজি ৰাজপথত ওলাব বা আমি এনেকুৱা ধৰ্ণা দিবলৈ বাধ্য হৈছোঁ আমি আহ্বান জনাইছোঁ চৰকাৰে যেন আমি যেটো খিলঞ্জীয়া আমি ইয়াৰে ভূমিপুত্ৰ আমি যেন মৌলিক অধিকাৰ আমি পাই আমি এনেকুৱা ট্ৰাইবেল সৰু ট্ৰাইবেল জনগোষ্ঠী যেন আমি অদূৰ ভৱিষ্যত সুৰক্ষিতভাৱে আমি ইয়াত জীয়াই থাকিব পাৰে তাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ চৰকাৰে যদি আমাৰ ইয়াত যদি কোনো কাণসাৰ নিদিয়ে আমি আগন্তুক আহি থকা দিনত আমি ৰাজপথত আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম